সুপ্ৰভাত আপোনাৰ হাতত ধৰি লওক এখন আতচি কাছ আছে আৰু আতচি কাছখনেৰে আপুনি কেইবাটাও কাম কৰিব পাৰে সৰু বস্তু সৰু আখৰক ডাঙৰ ডাঙৰ দেখি তাৰ সমান্তৰালকৈ আতচি কাছখন যদি সূৰ্যৰ ৰশ্মিৰ লগত ফোকাসটো এক কৰি যদি তলত কাগজ এখন থৈ দিয়ে তেতিয়ালে হয়তো 3-4 মিনিটত সেই কাগজখন জ্বলি যায় কিন্তু সেই একে ফোকাসৰ ৰখা সময়ত যদি আপুনি আতচি কাছখন লৰাই থাকে সূৰ্যৰ যেটো ফোকাস হেতু প্ৰপাৰলি নপৰিলে সেই কাগজখন নজ্বলে ঠিক আমাৰ মনো তেনেকৈ যি ধৰণে ম্যাগনিফাইং গ্লাছখন সূৰ্যৰ ৰশ্মিৰ লগত প্ৰপাৰ পজিশনত ৰাখিলে কাগজখন জ্বলি যাব পাৰে হেদৰে আমাৰ মনটো আমাৰ কাম কৰাৰ তৰিকাটো যদি এক হয় সবল হলে আমি যিকোনো কামে সফলতাৰে কৰিব পাৰো আশা কৰিম আপুনি প্ৰপাৰ জেগাত প্ৰপাৰ ধৰণে কামবিলাক কৰিবলৈ আৰম্ভ কৰক ধন্যবাদ সুপ্ৰভাত আপোনাৰ হাতত ধৰি লওক এখন আতচি কাছ আছে আৰু আতচি কাছখনেৰে আপুনি কেইবাটাও কাম কৰিব পাৰে সৰু বস্তু সৰু আখৰক ডাঙৰ ডাঙৰ দেখি তাৰ সমান্তৰালকৈ আতচি কাছখন যদি সূৰ্যৰ ৰশ্মিৰ লগত ফোকাসটো এক কৰি যদি তলত কাগজ এখন থৈ দিয়ে তেতিয়ালে হয়তো 3-4 মিনিটত সেই কাগজখন জ্বলি যায় কিন্তু সেই একে ফোকাসৰ ৰখা সময়ত যদি আপুনি আতচি কাছখন লৰাই থাকে সূৰ্যৰ যেটো ফোকাস হেতু প্ৰপাৰলি নপৰিলে সেই কাগজখন নজ্বলে ঠিক আমাৰ মনো তেনেকৈ আমি এই আতচি কাছখনক যদি আমাৰ মন হিচাপে ভাবো আমি যি ধৰণে প্ৰপাৰ পজিশনত নিদিয়াৰ ফলত সূৰ্যৰ ৰশ্মি পৰিলেও যদি আমি আতচি কাছখন লৰাই থাকো সূৰ্যৰ ৰশ্মি পৰিলেও কিন্তু সেই কাগজ টুকুৰা নজ্বলে সেই তেনেকুৱা অৱস্থাত যদি আমি আতচি কাছখন ৰাখো কাগজ টুকুৰা আমি কেতিয়াও জ্বলাব নোৱাৰো আমি যদি কাগজ টুকুৰা জ্বলাম বুলি ভাবো সূৰ্যৰ ৰশ্মি সহ সেই কাগজ টুকুৰালৈ ফোকাস এই ধৰণে ভাল ধৰণে ৰাখিব লাগিব আতচি কাছখন নলৰুৱাকৈ ৰাখিব লাগিব তেতিয়া কাগজ টুকুৰা জ্বলি যাব যদি আমি এতিয়া এই আতচি কাছ টুকুৰা আমাৰ নিজৰ মন বুলি ধৰি লওঁ তেতিয়া হলে আপুনি চাবচোন আমাৰ মনটো আমি কিমান খেলিমেলি কিমান জেগাত লগাই ৰাখো বিভিন্ন ধৰণৰ কথা একেটা কথাকে একেটা কামতে আমি আমাৰ মনটো কেতিয়াও লগাই নথওঁ যাৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হম যাৰ ফলত আমি এটা কাম ভাল ধৰণে কৰিব নোৱাৰো আপুনি যদি ভাল ধৰণে ফোকাস ৰাখে যি ধৰণে ম্যাগনিফাইং গ্লাছখন সূৰ্যৰ ৰশ্মিৰ লগত প্ৰপাৰ পজিশনত ৰাখিলে কাগজখন জ্বলি যাব পাৰে হেদৰে আমাৰ মনটো আমাৰ কাম কৰাৰ তৰিকাটো যদি এক হয় সবল হলে আমি যিকোনো কামে সফলতাৰে কৰিব পাৰো আশা কৰিম আপুনি প্ৰপাৰ জেগাত প্ৰপাৰ ধৰণে কামবিলাক কৰিবলৈ আৰম্ভ কৰক ধন্যবাদ